morning everyone. আজি day 2 এই আনিনীৰ পৰা এই আমাৰ হোটেলৰ পৰা আনিনীৰ ভিউ দেখিছেনে কিমান ধুনীয়া এইটো পুৰা একদম খুব ধুনীয়া এটা ভিউ এইখন পাহাৰৰ ফুল ধুনীয়াকৈ ফুলি আছে এয়া এইটো আমি ৰাতি থকা ৰুমটো পাহাৰৰ ওপৰত খুব ধুনীয়া এটা ট্ৰেডিশ্যনেল হাট আমি ৰাতি থাকিছিলোঁ ট্ৰেডিশ্যনেল হাট এটাত এইটো হাটটো পাহাৰৰ ওপৰত আছে আমি থকা হোমষ্টেখনৰ নাম হৈছে আনিনী হাট এই আনিনী হাটখন আপোনালোকক দেখুৱাই আছোঁ মই এতিয়া এইটো এণ্ট্ৰেঞ্চটো আনিনী হাটৰ এণ্ট্ৰেঞ্চ ধুনীয়া এটা ভিউ বাহিৰতে এইবিলাক ৰুম এইখন আনিনী হাট এইবিলাক চিংগল ৰুম আছে সৰু ৰুম এইবিলাক ৰুমতো থাকিব পৰা যায় এইবিলাক এইখন এইডোখৰৰ পৰা ভিউ এটা ল'ব পাৰিব ইমান ধুনীয়া ভিউ জেগা চাই ধুনীয়া জেগা আমনি পাই যাব আমি থকা ৰুমটোকে এইফালেদি যাব লাগে এনেকৈ উঠি পিনে ঠাণ্ডা আছে ইয়াত বহুত চব ফুল ধুনীয়া দেখিছে ধুনীয়া ফ্লাৱাৰ এনেকৈ গৈ থাকিব লাগিব আমি খুব ধুনীয়া এটা এনভাইৰনমেণ্টৰ মাজত জেগাটো সঁচাকৈ বেলেগ এটা ধুনীয়া ইমান মজা চালে ভাল লাগি যাব এতিয়ালৈকে পোৱা নাই দেখিছেনে বহুত ওপৰত আছে আমাৰ ৰুমটো আমি থকা ৰুমটো এইফালে যাব লাগিব এতিয়া চিৰি দি উঠি পিনি পাহাৰৰ একদম ওপৰত আছে আমাৰ ট্ৰেডিশ্যনেল হাটটো এইটো পাইছোঁহি আমি চব ফুল গোটেই পাহাৰখন ফুলেৰে ভৰি আছে চব একদম নেচাৰেল আৰু এতিয়া ভিতৰখনটো পিছত দেখাম ভিতৰখন আৰু ধুনীয়া এইটো 7 ডিৰেক্ট ট্ৰেকটো ইয়াৰ পৰা আৰম্ভ হয় ইয়াতে ইমুজি গ্ৰাছলেণ্ডটো আছে আমি এতিয়া গ্ৰাছলেণ্ডটো চাবলৈ গৈ আছোঁ ব'ল এইটো ৰাস্তা দি এনেকৈ ওপৰলৈ উঠি গৈ থাকিব লাগিব এইটো কিমান দূৰ যাব লাগিব নাজানো আৰু 1 কিলোমিটাৰমান বুলি কৈছিলে শুনামতে কিয় কেমেৰাটো হয় এইটো হয় এনেকুৱা ৰাস্তা আমি এনেকৈ উঠি গৈ আছোঁ এইটো এটা ট্ৰেকিঙে হয় আজি আমি গ্ৰাছলেণ্ডলৈকে ট্ৰেক কৰিম আৰু আগলৈকে নাযাওঁ আৰু এনেকৈ জংঘলে গৈ থাকিব লাগিব বাপৰে বহুত ওপৰত আছে বিনা কাঠি নোৱাৰি আহিব ইয়াত 1 কিলোমিটাৰ ট্ৰেক বুলি কৈছে এইটো চাওঁচোন কিমান হ'ব
এইকেইটা আহি আছে আহি আছে এইকেইটা এতিয়া এইফালে যাব আহিব ফুপাই গৈছে দেই ফুপাই গৈছে এইটো আহি আছে তাকে চবৰ ধোঁৱা ফাটি গৈছে এই বুঢ়া বয়সত ট্ৰেকিং কৰা ধেমালি নহয় দেই ইয়াত আকৌ আহি আছে জয় মাতা দি কৈ আহি আছে আহিৰা আহিৰা এইখন শুক্ৰ আছে গৈ আছো আমি গাছ দূৰ আছে দেই বহুত উঠা ইমান ইজি নহয় ইয়াত ধোঁৱা ফাটি যাব আহি আছে কিমান ওপৰত হৈছে কি জেগা ৰে এইটো আল্টিমেট জেগা কিমান বাপৰে এতিয়া আকৌ এইখিনি উঠিব আছেই এইখিনিয়ে গ্ৰাছ যেন এতিয়া পাহাৰৰ ভিউ কি ধুনীয়া জেগা দেই গান কি দিবি দে এইখিনি গ্ৰাছ যেন উঠিব পাৰিব ওপৰত এতিয়া এইখিনিয়ে গ্ৰাছ যেন এতিয়া ওপৰত যাব পাৰিব ন ভাই ভাই জংলী ঘাঁহে হয় ওখ ঘাঁহ আছে ইয়াত এইটো ভিউটো গ্ৰাছ লেণ্ডৰ ভিউ আজি বতাহ মৰা নাই বতাহ খুব ধুনীয়া বতাহ মাৰে এনেকুৱা ইয়াত ধোঁৱা ফাটি গৈছে উঠোতে বহুত হেৰি আছে ওখ আছে পাহাৰ এইটো ইমান ধুনীয়া গ্ৰাছেন আমি চাগে অকণ ওপৰলৈকে যাওঁ বেছি দিন আহি কি ওপৰ যাম নহয় ৰাস্তা শেষ নহয় চলি থাকিব ৰাস্তা কিছু ধুনীয়া জেগা দেই কষ্ট আছে খালি অহা ইয়াত 1-1.5 কিলোমিটাৰ খোজকাঢ়ি আহিব লাগে ইমান ওপৰলৈকে এই অকণমান উঠিম আৰু অকণমান উঠিম হৈ যাব ওখ আছেতো ওখটো হ'বই ন সেই আগলৈকে যাওঁ বৈ একেবাৰে আহিছোঁ যদি অকণমান ভৰি বিষাবই সদায় নিবিষাই ন বৈ থাক বাপ প্ৰশান্ত কি যে হ'ব stop কৰি দিবি কৈ আমো কৰি দে অৱস্থা বেয়া মজা চাবগে আহে মানুহ একদম ঘূৰাই দিম ঘূৰাই দিম ঘূৰাই দিম আমাৰ নেক্সট ডেষ্টিনেশ্যন হ'ব শিবু পেম
এইটো এটা ভিউ দেখাই দিছোঁ ইয়াত ৱাহ কি মজা ৰে আমি চিকু কেম্প গৈ আছোঁ বেকাৰ ট্ৰেইনৰ বাটেৰে আমাৰ ড্ৰাইভাৰ আছে প্ৰশান্ত ৰাস্তাটো নকবি আৰু দেই ৰাস্তাটো বহুত ধুনীয়া চব ঘূৰাই খাবি প্ৰশান্ত চলাবলৈ ভয় কৰিছে লাহে লাহে চলাইছে প্ৰশান্তই আমাৰ লগৰ সংগী এই চব খাই কৰি দিয়ক গাইজ ৰাস্তা চাগে কি ৰাস্তা দেই চিনেৰি কিন্তু মজা চিনেৰি দেই হ'ব লাগিব উঠিব লাগিব কোনফালে যাম কিবা দুটা ক'ত আছে কিবা চিকু কেম্প চিলি পহুৰিটেল চিকু ইকো কেম্প ৰাইট এইটো ছেকেণ্ডটো চা ইকো ব্ৰুনি চিকু ইকো কেম্প এইটো বাঁহৰ জংঘল এতিয়া ওপৰত হৈ চাগে সেইবোৰ আছে পকাৰ চত ৰাস্তা কিন্তু বহুত বেলেগ টাইপ ৰাস্তা দেই আনকমন ৰাস্তা এইটো Fresh takes and smart perspectives from BBC journalists around the world. Find the global story wherever you get your BBC podcasts. নদী গৈ আছোঁ লগে লগে आर्मी कैंप पालोহি আমি रास्ता सौक रास्ता बिहारो रास्ता वाह मजा सिनेरी केनेকুৱা रास्ता केनेকুৱা আছে আল্টিমেট ভিউ দে পাই রাস্তা আছে এখিনি পুরা আর্মি এরিয়া রাস্তা আছে এখিনি রাস্তা ভালো হবই রাস্তা রাস্তা হবে এই সময় বেশি নালাগে জলদি পাই যাম
এইবিলাক আমি চিকু কেম্প পাই গ'লো আহি পিনে এইবোৰ এইটো কেম্পটো এইটো মেইন কেম্পটো চিকু কেম্পটো এইটোৱে মানুহ চাব আহে বিশেষ একো নাই এইটো কেম্পটো য'ত আমি মানুহবোৰ থাকে বিশেষ একো নাই জেগাডোখৰ জাষ্ট এই ঘৰকেইটা দেখিব ধুনীয়া আৰু কাভাৰটো এইফালৰ পৰা দেখাই দিছোঁ ৰ'ব পূৰা এটা ৰুট কমপ্লিটলি এইখনৰ পৰা উঠি যাব লাগে এইটো ৰাস্তাটো ইয়াতে মানুহে আহি পিনে ভিডিঅ' বনাই দেখুৱাই চবেই আৰু তো আমি চিকু কেম্পটো এবাৰ দেখাই দিছোঁ আৰু ভিউটো এনেকুৱা এণ্টায়াৰ ভিউটো বেয়া নহয় ধুনীয়া খুব এইবোৰ কটেজবোৰ এনেকুৱা ধৰণৰ হয় এটা এটা এইটো অলপ বেলকনি থকা কটেজ আহিতা 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 আহি আছে আহিতা ইয়াত কোন কোন ইউটিউবাৰ্ছ বাইকাৰ্ছ আহিছে যে সিহঁতি নিজৰ নিজৰ বনাই থৈ গৈছে এইখন ফ্লেগখন ইণ্ডিয়াৰ ইমান ধুনীয়া লাগিছে দেখিবৰ কাৰণে তাকে সিহঁতৰ হ'ব পৰা ভিউটো এনেকুৱা এইটোৱে চিকু কেম্প আৰু এইটো ৱাটাৰফল ধুনীয়া এইটো ইমান ওখ পাহাৰ ঐ হেকে নহয়